সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নগৰ উত্তৰাঞ্চল আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী প্ৰতিষ্ঠাপক শৰৎ সিংহ বঁটাপ্ৰাপক স্বৰ্গীয় অৰুণ বৰাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ উন্মোচন কৰা হয়। ৰংপুৰীয়া গাঁৱৰ স্বৰ্গীয় অৰুণ বৰা বাসগৃহৰ সন্মুখত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাই। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক দীপক বৰাই আধৰা অনুষ্ঠানটিত প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰে ধৰ্মেন্দ্ৰ নাৰায়ণ, গিৰীশ বৰাৰ লগতে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতিসকল উপস্থিত থাকে। এই প্ৰতিমূৰ্তি উন্মোচন কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ পৰশমণি সিংহই। সদৌ অসম কোচ ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বিভিন্ন গঠনমূলক কাম ইতিমধ্যে কৰি আহিছোঁ। আমি লখিমপুৰ জিলাত কোচ ৰাজবংশী সন্মিলনী, যি সময়ত লখিমপুৰত কোচ ৰাজবংশী শব্দটো মানুহে ক'বলৈ লাজ কৰা অৱস্থা আছিল, সেই সময়ত কোচ ৰাজবংশী সন্মিলনী জন্ম দিছিল। যিজনে জন্ম দিছিল সেইজন হ'ল অৰুণ বৰাৰ পিতৃ স্বৰ্গীয় নিৰণ বৰা ডাঙৰীয়া। নিৰণ বৰা আৰু অৰুণ বৰা বাপেক পুতেক দুইজনে এক হৈ সেই সময়ত বাপেক সভাপতি পুতেক সম্পাদক হৈ লখিমপুৰ জিলাত নিজৰ জাতিটোক গৌৰৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি পাৰদৰ্শিতা দেখাইছিল, যি পৰিশ্ৰম কৰিছিল, যি ত্যাগ কৰিছিল, সেই ত্যাগৰ মূল্য কিন্তু আজি আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাইও দিব পৰা নাই। কিন্তু আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক যাতে আজিৰ তাৰিখত আমি নতুন প্ৰজন্মই সেই ত্যাগ যাতে দেখা পাওক, তাৰ আমি চেষ্টা কৰি স্বৰ্গীয় অৰুণ বৰাদেৱক আমি যোৱা 22 চনতে আমি অৰুণ বৰাদেৱক জননেতা শৰৎ সিংহ বঁটাৰ আমি তেখেতক প্ৰদান কৰিছিলোঁ মৃতভাৱে। সেই শৰৎ সিংহ বঁটা দিয়াৰ কাৰণ এটাই আছিল যে তেখেতৰ যি ত্যাগ আমি স্বীকাৰ কৰিছিলোঁ। আৰু সেই শৰৎ সিংহ বঁটাৰ প্ৰাপক স্বৰ্গীয় অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি তেখেতলোকৰ পৰিয়ালক পৰা অনুমতি লৈ আজি আমি পবিত্ৰ দিনত প্ৰতিষ্ঠা কৰিছোঁ। গতিকে এই পবিত্ৰ দিনটোতে আমি আপোনালোকৰ মাধ্যমে আমাৰ ত্যাগৰ প্ৰতীক হিচাপে অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ লগতে অসম চৰকাৰ, ভাৰত চৰকাৰলৈ এই পবিত্ৰ দিনটোত এটা অনুৰোধ জনাওঁ। আমি যিমানেই যি নকওঁ আমাৰ অন্তৰত এটাই আছে, আমাৰ অন্তৰত এটাই আছে, অসমৰ কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। গতিকে আমি চৰকাৰক আপোনালোকৰ মাধ্যমে আজি এই পবিত্ৰ দিনটোত স্বৰ্গীয় আত্মাসকলৰ শান্তি অৰ্থে এই সময়ত আজি আপোনালোকক বেলেগ ধৰণে আমি নকওঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। চৰকাৰৰ প্ৰতিজন বিষয়ববীয়াক আমি সংগঠনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে অসমৰ কোচ ৰাজবংশীসকলৰ 96 চনত যি জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, আজিৰ তাৰিখতো কোচ ৰাজবংশীসকলক এই পবিত্ৰ দিনটো পাই অহা ইলেকশ্যনৰ আগত জনজাতি মৰ্যাদা প্ৰদান কৰক। অন্যথা এই ত্যাগ যে কৰি গৈছিল, সেই ত্যাগ কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই দিবলৈ কিন্তু সাজু হৈছে। গতিকে এই পবিত্ৰ দিনটোত আমি তাতকৈ বেছি ক'বলৈ আপোনালোকক নাযাওঁ। অদূৰ ভৱিষ্যত আপোনালোকৰ সহায় সহযোগিতা অসমৰ ইয়াত বিভিন্ন কোণৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা আমাৰ ৰাজ পৰিয়ালৰ পৰা আদি কৰি আমাৰ বিভিন্ন কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াক সকলোকে এই অঞ্চলৰ ৰাইজক শুভেচ্ছা জনাই, ধন্যবাদ জনাই আজি আমাৰ যি ক'বলগীয়া আছিল আমি সামৰণি মাৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।